নমস্কাৰ সাধাৰ ছাৰ বাইদেউসকল বহুদিনৰ মূৰত আপোনালোকক পুনৰ মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ জৰিয়তে ইতিমধ্যে সমাপ্ত হৈ যোৱা TARL টিচিং এট দ্য ৰাইট লেভেলৰ বিষয়ে কিছু কথা ক'বৰ কাৰণে চেষ্টা কৰিম। আমি শিক্ষক শিক্ষয়িত্ৰীসকলে বিদ্যালয়ত গৈ কি কৰিব লাগিব আৰু একেবাৰে প্ৰথমতে আমি কি কৰিব লাগিব সেই কথাটো ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে দুটা পৰ্যায়ত আমাৰ TARL টিচিং এট দ্য ৰাইট লেভেলৰ যি প্ৰশিক্ষণ সমগ্ৰ অসমতে সমাপন হৈছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীত পঢ়ুৱা ছাৰ বাইদেউসকলে যিসকলে ইতিমধ্যে TARL ৰ ট্ৰেইনিং ললে তেওঁলোকে কি কৰিব লাগিব নিজ নিজ বিদ্যালয়ত গৈ 3 মাহৰ এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব। এতিয়া তেওঁলোকে এই TARL ৰ বাবে 3 মাহৰ যি বিশেষ কাৰ্যসূচী কেতিয়া ৰূপায়ণ কৰিব আৰু TARL ৰূপায়ণ কৰিবলৈ যাওতে আমাৰ যি দৈনিক ৰুটিন এই ৰুটিনৰ ওপৰত কিবা প্ৰভাৱ পৰিব নেকি সেই বিষয়ে ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ ইউটিউব চেনেল নলিনীকান্ত ডেকা সাবস্ক্ৰাইব কৰিব পাৰে। আমাৰ ফেসবুক পেজ নলিনীকান্ত ডেকা পেজ ফলো কৰিব পাৰে। লগতে আমাৰ হোৱাটছআপ চেনেলত জয়েন হ'ব পাৰে। মই ইউটিউব চেনেল ফেসবুক পেজ আৰু হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেসক্ৰিপচনত দিছো, তাত গৈ ক্লিক কৰি আপোনালোকে জয়েন হৈ ল'ব বুলি আশা কৰিলো। ছাৰ বাইদেউসকল TARL মানে হৈছে টিচিং এট দ্য ৰাইট লেভেল। ইয়াৰ জৰিয়তে তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ টিচিং লেভেলটো বাছি উলিয়াবৰ কাৰণে চেষ্টা কৰা হৈছে আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে কোনটো লেভেলত আছে সেই মতে তেখেতসকলক শিক্ষা দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি যদি তেওঁলোকৰ লেভেলটো বুজি নাপাও তেতিয়াহলে আমি যদি তেওঁলোকক ক্লাছৰুমত ক্লাছ দি থাকো তেতিয়াহলে তেওঁলোকে আমি দিয়া কথাখিনি বুজি নাপাব, টেক্সট বুকত যিখিনি দিয়া কথা আছে সেইখিনি বুজি নাপাব। গতিকে টিচিং এট দ্য ৰাইট লেভেলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক 5টা গ্ৰুপত ভাগ কৰি লোৱা হ'ব। এয়া লেংগুৱেজৰ কাৰণে পৃথক গ্ৰুপ হ'ব আৰু আমাৰ নিউমাৰেচিৰ কাৰণে সাংখ্যিকতাৰ কাৰণে পৃথক গ্ৰুপ হ'ব। এই গ্ৰুপ কেইটাৰ ভাগ কৰি লোৱাৰ পিছত তেওঁলোকক গ্ৰুপ অনুসাৰে কেনেকুৱা ধৰণৰ কথা শিকাব লাগে সেইখিনি শিকোৱা হ'ব। টিচিং এট দি ৰাইট লেভেলৰ মেইন অবজেক্টিভটো হৈছে যদি এটা ক্লাছত ধৰা হল পঞ্চম শ্ৰেণীৰ এটা ক্লাছত 10জন ছাত্ৰ ছাত্ৰী আছে, 10জন ছাত্ৰ ছাত্ৰীৰ 6জন ছাত্ৰ ছাত্ৰীয়ে ভালদৰে পাৰে সম্পূৰ্ণ পাৰে যিখিনি পঞ্চম শ্ৰেণীত তেওঁলোকে যিখিনি শিক্ষণ ফলাফল অৰ্জন কৰিব লাগে সেইখিনি অৰ্জন কৰিছে, কিন্তু 4জন ছাত্ৰ ছাত্ৰীয়ে সেই শিক্ষণ ফলাফলখিনি অৰ্জন কৰিব পৰা নাই। তেতিয়া আমাৰ লছটো কি হৈ আছে যেতিয়া আমি তেওঁলোকক পাঠদান দিম, আমাৰ যি দৈনিক ৰুটিন মতে পাঠদান দিম, আমাৰ যি কাৰিকুলাম আছে কাৰিকুলাম মতে পাঠদান দিম, তেতিয়া তেওঁলোকে কি কৰিব 6জন ছাত্ৰ ছাত্ৰীয়ে শিকিব আৰু আগবাঢ়ি যাব, 4জন ছাত্ৰ ছাত্ৰীয়ে শিকিব নোৱাৰিব। তাৰ কাৰণে কি কৰা হৈছে 3 মাহত এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক বিচাৰি উলিয়াই তেওঁলোকক কিছু পাৰা কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এতিয়ালৈকে যিমানবিলাক ট্ৰেইনিং হৈছে এই সকলোবিলাক ট্ৰেইনিঙতকৈ TARL টিচিং এট দ্য ৰাইট লেভেলৰ ট্ৰেইনিংটো কিছু পৃথক আৰু প্ৰথম ফাউণ্ডেশ্যনৰ সহযোগত এই যি ব্যৱস্থাটো সমগ্ৰ শিক্ষাৰ জৰিয়তে হৈ আছে। এতিয়া কথা হ'ল আমি শিক্ষকসকলে কি কৰিব লাগিব। ইতিমধ্যে যিহেতু আপোনালোকে 4 দিনীয়া প্ৰশিক্ষণ পালে, আপোনালোকৰ হাতত ইতিমধ্যে মডুলখন আহিছে। এইখন হৈছে TARL ৰ বিশেষ মডুলখন, টিচিং এট দি ৰাইট লেভেল বা সঠিক স্তৰত শিক্ষা তাৰ যিখন মডুল এই মডুলখন পাইছে। এই মডুলখনত পোৱাৰ পিছত আপোনালোকে ট্ৰেইনিঙৰ পিছত এটা কথা ইতিমধ্যে গম পালে যে কি আপোনালোকে বিদ্যালয়ত প্ৰতিদিনে 3 মাহলৈকে কি কৰিব লাগিব লেংগুৱেজৰ 1 ঘণ্টা বিশেষ ক্লাছ কৰিব লাগিব আৰু সাংখ্যিকতাৰ 1 ঘণ্টা বিশেষ ক্লাছ কৰিব লাগিব। এতিয়া যদি এই লেংগুৱেজৰ 1 ঘণ্টা ক্লাছ কৰিব লাগে, সাংখ্যিকতাৰ 1 ঘণ্টা ক্লাছ কৰিব লাগে, তেতিয়া হলে আমাৰ দৈনিক যি পাঠদান কি হ'ব, যেহেতু আমাৰ LP স্কুলত 4টা সৰ্বাধিক 5খন কিতাপ আছে, গতিকে সেইখিনি কেনেকৈ পঢ়াব লাগিব তাৰ কাৰণে ইতিমধ্যে সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা এটা নিৰ্দেশনা দিয়া হৈছে যে ৰাতিপুৱা 9 বজাৰ পৰা আমাৰ 12:10 আমাৰ নিয়মিত পাঠদান চলিব আৰু জিৰণিৰ পিছত
2 ঘণ্টা টিচিং এট দ্য ৰাইট লেভেলৰ পাঠদান চলিব অৰ্থাৎ আমাৰ 12:45 যেহেতু জিৰণি শেষ হয় তাৰ পিছৰ পৰা 12:45 পৰা 1:45 1:45 পৰা 2:45 লৈকে আপোনালোকে কি কৰিব লাগিব সাংখ্যিকতাৰ 1 ঘণ্টা আৰু আপোনালোকে এই আমাৰ ভাষাৰ 1 ঘণ্টা ক্লাছ কৰিব লাগিব ল্যাঙ্গুৱেজৰ 1 ঘণ্টা ক্লাছ কৰিব লাগিব এতিয়া 1 ঘণ্টাটো কেনেকুৱা ধৰণে ভাগ কৰা হৈছে এই বিষয়ে আপোনালোকে ইতিমধ্যে ট্ৰেইনিংত পাইছে তথাপিও আমি পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅত আমি এই কথাখিনি আলোচনা কৰিম ইতিমধ্যে টাইমিংৰ কথাখিনি আপোনালোকে গম পালে এতিয়া ট্ৰেইনিং লোৱাৰ পিছত বিদ্যালয়লৈকে যোৱাৰ পিছত আপোনালোকৰ প্ৰথম কামটো কি হ'ব ট্ৰেইনিং যেতিয়া লোৱাৰ পিছত বিদ্যালয়লৈকে যোৱাৰ পিছত আপোনালোকৰ প্ৰথম কামটো হ'ব তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটি মূল্যায়ন অনুষ্ঠিত কৰা এই মূল্যায়নটো অনুষ্ঠিত কৰিবলৈ যাওঁতে প্ৰথম দুদিন আপোনালোকে এটি পৰিৱেশ সৃষ্টি কৰিব আৰু তৃতীয় দিন আপোনালোকে মূল্যায়নটো ল'বৰ কাৰণে চেষ্টা কৰিব তেওঁলোকক যে মূল্যায়ন লোৱা হ'ব তেওঁলোকক যে কিবা এটা পৰীক্ষা কৰা হ'ব সেই কথাটো কিন্তু তেওঁলোকক জনাব নোৱাৰিব সেই কথাটো জনালে তেওঁলোকে ভয় খাব পাৰে ভয় খাই তেওঁলোকৰ সঠিক যি এই জনা কথাখিনিও তেওঁলোকে আপোনালোকৰ আগত হয়তো ভয়ত ক'ব নোৱাৰিব পাৰে গতিকে তেওঁলোকৰ আগত এটি এক্টিভিটি কৰিম এটি খেলা খেলিম বা এটি বৰ সুন্দৰ কাম কৰিম এনেকুৱা ধৰণে মোটিভেট কৰি আপোনালোকে তেওঁলোকৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ ইন্ডিভিজুৱেলি পৃথকে আপোনালোকে মূল্যায়ন কৰিব লাগিব আপোনালোকৰ বিদ্যালয়ত যদি 10 জন ছাত্ৰ ছাত্ৰী আছে 10 জন ছাত্ৰ ছাত্ৰীৰ কাৰণে পৃথক মূল্যায়ন হ'ব আপোনালোকৰ বিদ্যালয়ত যদি 200 জন ছাত্ৰ ছাত্ৰী আছে 200 জন ছাত্ৰ ছাত্ৰীৰ কাৰণে পৃথক মূল্যায়ন হ'ব এতিয়া মূল্যায়ন কৰাৰ পিছত ল্যাঙ্গুৱেজৰো মূল্যায়ন কৰিলে আৰু সাংখ্যিকতাৰো মূল্যায়ন কৰিলে দুটা বিষয়ৰে মূল্যায়ন কৰাৰ পদ্ধতি বেলেগ মূল্যায়ন কৰাৰ আমাৰ যি টুল বুলি কোৱা হয় টুল বেলেগ আপোনালোকে এই টুলবিলাক ইতিমধ্যে পাব আৰু আপোনালোকৰ যিখন মডুল ইতিমধ্যে পাইছে মডুলতো এই টুলবিলাক আছে কিবা কাৰণত যদি বিদ্যালয়লৈকে টুল আহি নাপায় তাৰ সমলখিনি আহি নাপায় আপোনালোকে মডুলখনত যিখিনি তথ্য আছে এই তথ্য মতে আপোনালোকে তেওঁলোকৰ মূল্যায়নটো কৰিবৰ কাৰণে চেষ্টা কৰিব এই মূল্যায়ন এই যেটো আমাৰ এটা মূল্যায়নৰ এই কথাখিনি বৰ সুন্দৰকৈ ইয়াত উল্লেখ কৰি দিয়া আছে ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত এনেকুৱা ধৰণে আছে ঠিক এদৰে সাংখ্যিকতাৰ ক্ষেত্ৰতো আছে ইয়াৰ পৰা আপোনালোকে কৰিবৰ কাৰণে চেষ্টা কৰিব মূল্যায়ন কৰাৰ পিছত আপোনালোকে 5টা গ্ৰুপ পালে 5টা গ্ৰুপত আপোনালোকে প্ৰথমতে ডাঙৰ গ্ৰুপত তেওঁলোকক এক্টিভিটি কৰাব লাগিব তেওঁলোকৰ সৰু গ্ৰুপত এক্টিভিটি কৰাব লাগিব আৰু তেওঁলোকক পৰৱৰ্তী পৰ্যায়ত ব্যক্তিগতভাৱে এক্টিভিটি কৰাব লাগিব আৰু কোনোবাটো ক্ষেত্ৰত আপোনালোকে প্ৰথমতে ব্যক্তিগতভাৱে এক্টিভিটি কৰাব লাগিব তাৰ পিছত গ্ৰুপত এই সৰু গ্ৰুপত আৰু তাৰ পিছত ডাঙৰ গ্ৰুপত এক্টিভিটি কৰাব লাগিব এতিয়া আপোনালোকে বিদ্যালয়ত গৈ এই মূল্যায়নটো কেনেকুৱা ধৰণে ল'ব এইটো ডাঙৰ কথা মূল্যায়নটো লোৱাত যদি ভুল হয় আপোনালোকৰ গোটেই 3 মাহৰ যেটো কষ্টখিনি অথলে যাব গতিকে মূল্যায়নটো দৰকাৰলে আপোনালোকৰ 4 দিন 5 দিন লাগক কিন্তু সঠিকভাৱে মূল্যায়ন কৰিব লাগিব আৰু আপোনালোকৰ যি 3 মাহ ধৰা হৈছে 3 মাহ মূল্যায়ন শেষ হোৱাৰ পিছত যেতিয়া আপোনালোকে এই পঢ়াবৰ কাৰণে ল'ব তাৰ পৰা হ'ব অৰ্থাৎ আপুনি মূল্যায়নটো কৰিবৰ কাৰণে 10 দিন ল'লে গতিকে 3 মাহটো 10 দিনৰ ভিতৰত আপোনালোকে ধৰি নল'ব 3 মাহটো তাৰ বাহিৰত ধৰি ল'ব তেতিয়াহে আপোনালোকে 3 মাহৰ যেটো কোৰ্স বুলি কৈছো কোৰ্সটো সম্পূৰ্ণৰূপে ভালদৰে শেষ কৰিব পাৰিব প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন কৰিব লাগিব মূল্যায়ন কৰোতে আপোনালোকৰ যেটো মূল্যায়নৰ নমুনা অৰ্থাৎ আপোনালোকৰ 4টা নমুনা ইতিমধ্যে আপোনালোকৰ বিদ্যালয়সমূহে পাব নাপালেও আপোনালোকে এই পাঠ্যপুথি যিখন মডুল আছে মডুলৰ জৰিয়তে সেইখিনি আপোনালোকে ঠিক কৰি ল'ব 4টা নমুনা পাব আৰু ইতিমধ্যে নিশ্চয় ট্ৰেইনিংত আপোনালোকক সেই মডুলাৰ এই নমুনাৰ আৰ্হি ইতিমধ্যে গ্ৰুপৰ জৰিয়তে আপোনালোকক শ্বেয়াৰ কৰা হৈছে এই যে 4টা নমুনা আছে 4টা নমুনাৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব ৰোল নম্বৰ 1ক যদি নমুনা 1 দিয়ে ৰোল নম্বৰ 2ক নমুনা 2 দিব লাগিব ৰোল নম্বৰ 3ক নমুনা 3 দিব লাগিব আৰু ৰোল নম্বৰ 4ক নমুনা 4 দিব লাগিব আকৌ ৰোল নম্বৰ 5ক কি কৰিব লাগিব নমুনা 1 দিব লাগিব অৰ্থাৎ এটা নমুনা একেলগে নহয় 4টা নমুনা 4 জনক দিলে 5 নম্বৰ জনক আকৌ দিলে গতিকে 5 6 7 8 তেনেকুৱা ধৰণে গৈ থাকিব অৰ্থাৎ এই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক এটা নমুনাৰ জৰিয়তে আপোনালোকে মূল্যায়ন কৰিব নোৱাৰিব বা মূল্যায়ন নকৰিব এটো এক নম্বৰ কথা আপোনালোকৰ ভাষাৰ ক্ষেত্ৰত ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত যদি ধৰা হল মোৰ নাম নলিনীকান্ত ডেকাক যদি ভাষাৰ ক্ষেত্ৰত নমুনা 1 ব্যৱহাৰ কৰিছে
তেতিয়া হলে এটা কথা মন কৰিব নলিনীকান্ত ডেকাক সাংখ্যিকতাৰ যেতিয়া মূল্যায়ন কৰিব তেওঁকো সাংখ্যিকতাৰ নমুনা একটোৱে ব্যৱহাৰ কৰিব কাৰণ ভাষাৰ নমুনা একৰ যেটো লেভেল সাংখ্যিকতাৰ নমুনা একৰ লেভেল সেম ভাষাৰ নমুনা 2 যেটো লেভেল সাংখ্যিকতাৰ নমুনা 2 লেভেল সেম ভাষাৰ নমুনা 3 যেটো লেভেল সাংখ্যিকতাৰ নমুনা 3 লেভেল সেম ঠিক এদৰে ভাষাৰ নমুনা 4 যেটো লেভেল আৰু সাংখ্যিকতাৰ নমুনা 4 লেভেল সেম হয় গতিকে এই কথাখিনি মন কৰিলে এই কথাখিনি যেতিয়া আপোনালোকে কৰিব মূল্যায়ন যেতিয়া কৰিব তেতিয়া আপোনালোকৰ এই তথ্যখিনি সংৰক্ষণ কৰি ৰাখিব লাগিব মানে নলিনীকান্ত ডেকাক ভাষাৰ ক্ষেত্ৰত যেতিয়া মূল্যায়ন কৰা হল তেও তেতিয়া কোনটো ষ্টেজত পৰিল নিউমাৰেচিৰ ক্ষেত্ৰত যেতিয়া মূল্যায়ন কৰা হল নিউমাৰেচিৰ ক্ষেত্ৰত কোনটো ষ্টেজত পৰিল ভাষাৰ ক্ষেত্ৰতো 5টা ষ্টেজ আছে নিউমাৰেচিৰ ক্ষেত্ৰতো 5টা ষ্টেজ আছে ভাষাৰ ক্ষেত্ৰত যেটো প্ৰথম ষ্টেজটো হৈছে প্ৰাৰম্ভিক 2 নম্বৰ ষ্টেজটো হৈছে বৰ্ণ 3 নম্বৰ ষ্টেজটো হৈছে শব্দ 4 নম্বৰ ষ্টেজটো হৈছে দফা আৰু 5 নম্বৰ ষ্টেজটো হৈছে কাহিনী বা গল্প ঠিক হেইদৰে সাংখ্যিকতাৰ ক্ষেত্ৰতো 5টা ষ্টেজ আছে প্ৰথম ষ্টেজটো হৈছে প্ৰাৰম্ভিক 2 নম্বৰ ষ্টেজটো হৈছে সংখ্যাৰ চিনাক্তকৰণ 1 ৰ পৰা 9 3 নম্বৰ ষ্টেজটো হৈছে সংখ্যাৰ চিনাক্তকৰণ 10 ৰ পৰা 99 4 নম্বৰ ষ্টেজটো হৈছে এই বিয়োগ 5 নম্বৰ ষ্টেজটো হৈছে হৰণ মূল্যায়ন কৰোতে আপোনালোকে এই কোনটো ষ্টেজত পৰে সেই কথাখিনি আপোনালোকে কি কৰিব লাগিব সংৰক্ষণ কৰিব লাগিব যেতিয়া আপোনালোকে সংৰক্ষণ কৰাৰ কথাখিনি আহিব এতিয়া সেই তথ্যখিনি কোড সংৰক্ষণ কৰিব তাক লৈ এটা আমাৰ প্ৰশ্ন আহিব তথ্যখিনি সংৰক্ষণ কৰাৰ সময়ত আপোনালোকৰ মনত তিনিটা প্ৰশ্ন আহিব আৰু তিনিটা শব্দ আপোনালোকে মনত ৰাখিব লাগিব প্ৰথম শব্দটো হৈছে বেসিক ইনফৰমেশন 2 নম্বৰ শব্দটো হৈছে টেস্টিং ইনফৰমেশন 3 নম্বৰ শব্দটো হৈছে ডাটা ৰেকৰ্ড শীট এই তিনটা শব্দ আপোনালোকৰ মনত থাকিব লাগিব আৰু এই তিনিটা শব্দৰ ভিত্তিত আপোনালোকে তথ্যবিলাক সংৰক্ষণ কৰিব লাগিব প্ৰথমটো হৈছে বেসিক ইনফৰমেশন 2 নম্বৰটো হৈছে টেস্টিং ইনফৰমেশন 3 নম্বৰটো হৈছে ডাটা ৰেকৰ্ড শীট এই তিনিটা তথ্যমতে তিনিটা শব্দমতে আপোনালোকে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ তথ্য সংৰক্ষণ কৰিব লাগিব ইয়াত বিদ্যালয়ৰ তথ্য আছে তৃতীয় চতুৰ্থ পঞ্চম শ্ৰেণীৰ একেলগে কিছু তথ্য আছে কোনবাজন ছাত্ৰ ছাত্ৰীৰ ইন্ডিভিজুৱেল তথ্য আছে গতিকে এই তথ্যখিনি আপোনালোকে এই জানিব লাগিব এটা এই তথ্যবিলাক যে ৰাখিব তাৰ কাৰণে আপোনালোকে ইয়াৰ এই ৰাখিবৰ কাৰণে যিখন ফৰমেটখন কোড পাব আমাৰ যিখন মডুলত এই কথাটো দিয়া হৈছে আৰু ফৰমেটখন দি দিয়া হৈছে পৰৱৰ্তী পৰ্যায়ত ইয়াক আমি বিতংকৈ আলোচনা কৰিম এইখন হৈছে আমাৰ তথ্য ৰাখিবৰ কাৰণে দিয়া ফৰমেট ইয়াত তিনিটা ষ্টেজ আছে প্ৰথম ষ্টেজটো হৈছে বেসিক ইনফৰমেশন 2 নম্বৰ ষ্টেজটো হৈছে টেস্টিং ইনফৰমেশন 3 নম্বৰ ষ্টেজটো হৈছে আমাৰ ডাটা ৰেকৰ্ড শীট 1 2 3 এই যে মই ইতিমধ্যে ক'লো তিনটা শব্দ এই তিনটা শব্দ ইয়াত ব্যৱহাৰ কৰা হৈছে আপোনালোকে এনেকুৱা ধৰণে তথ্যখিনি সংৰক্ষণ কৰিব লাগিব তথ্যখিনি সংৰক্ষণ কৰাৰ পিছত আপোনালোকে তেওঁলোকক এই পাঠদান কৰিব লাগিব অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক পাৰা কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব যদি কোনোবা এজন ছাত্ৰ ছাত্ৰী প্ৰাৰম্ভিকৰ আছে প্ৰাৰম্ভিক মানে তেওঁ একোৱে নাজানে তেওঁ বৰ্ণ শব্দ দফা বা কাহিনীলৈকে কেনেকৈ উন্নতি কৰিব পাৰি হেতু চাব লাগিব এতিয়া যেতিয়া আপোনালোকে এই তথ্যসমূহ সংৰক্ষণ মানে কালেক্ট কৰি থাকিব তেতিয়া আপোনালোকৰ মনত আৰু তিনিটা শব্দ থাকিব লাগিব সেই তিনিটা হৈছে বেসলাইন মিডলাইন আৰু ইনলাইন এই তিনিটা শব্দ আপোনালোকৰ মনত থাকিব লাগিব ইয়াৰ অৰ্থটো কি হয় বেসলাইন ইনলাইন আৰু মিডলাইন ইয়াৰ অৰ্থটো কি হয় বেসলাইন মানে প্ৰথম যেতিয়া আপুনি মূল্যায়ন কৰিব হেতু হৈছে বেসলাইন 3 মাহ যেহেতু আপুনি TARL ৰ ক্লাস কৰিব লাগিব 1.5 মাহৰ মূৰত যেতিয়া আপুনি মূল্যায়ন কৰিব হেতু হ'ব মিডলাইন 3 মাহ সম্পূৰ্ণ হোৱাৰ পিছত যেতিয়া আপুনি মূল্যায়ন কৰিব হেতু হ'ব ইনলাইন গতিকে এই তিনিটা শব্দ আপোনালোকৰ মনত থাকিব লাগিব শ্ৰদ্ধা ছাৰ-বাইদেউসকল ইতিমধ্যে নিশ্চয় আপোনালোকে আজি বিদ্যালয়ত যাব আজি বিদ্যালয়ত গৈ ইয়াৰ কামখিনি আৰম্ভ কৰিবৰ কাৰণে চেষ্টা কৰিব বা আৰম্ভ কৰিব নোৱাৰিলেও সেইখিনি অলপ বুজি উঠিবৰ কাৰণে চেষ্টা কৰিব গতিকে এইটো প্ৰাৰম্ভিক ভিডিঅ আমি TARL ৰ লগত জড়িত সকলো পইণ্টৰ ভিডিঅ আমাৰ চেনেলৰ জৰিয়তে দিবৰ কাৰণে চেষ্টা কৰিম আপুনি যদি
পোনপ্ৰথমবাৰৰ বাবে আজি নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব লগৰ শিক্ষক বন্ধু বান্ধৱী সকলকো চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব কাৰণ আমি এই চেনেলটোৰ জৰিয়তে শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে জৰুৰী কিছু খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিবৰ কাৰণে চেষ্টা কৰোঁ ইমান মনোযোগেৰে ইমান শেষলৈ ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ আশা কৰোঁ পৰৱৰ্তী ভিডিঅটো আপুনি মনোযোগেৰে চাব শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব